আজি আমি ব্লকৰ ওপৰত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা কিছুমান প্ৰব্লেম চাবলৈ যত্ন কৰিম। আপোনালোকে যদি আমাৰ চেনেল ইজন প্ৰেছ ইনষ্ট্ৰাকচনক ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামতবোৰ কমেণ্টৰ সহায়ত জনাব পাৰে। আহক আমি ক্লকৰ ওপৰত চাওঁ। ক্লক বুলি ক'লে আমাৰ ঘড়ীটো, আৰু এই ক্লকটোৰ আমাৰ দুই ধৰণৰ ক্লক আছে। আমি দুই ধৰণৰ ক্লক বুলি ক'লে এটা 12 আৱাৰ্ছ ক্লক আমাৰ আৰু এটা 24 আৱাৰ্ছ ক্লক। এই 12 আৱাৰ্ছ ক্লক আৰু 24 আৱাৰ্ছ ক্লকত কি হয়, 12 আৱাৰ্ছ ক্লকত কি থাকিব, আমাৰ 1 to 12 লৈকে থাকিব। আমি দৈনন্দিন জীৱনত কি 12 আৱাৰ ক্লকে ব্যৱহাৰ কৰোঁ। আমি যদি 12 আৱাৰ্ছ ক্লক ব্যৱহাৰ কৰিম, এই 12 আৱাৰ্ছ ক্লকত কি থাকিব, এনেকে 12, এইটো ইফালে 3, 6, 9, এনেকে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, এনেকুৱা হ'ব 12 আৱাৰ্ছ ক্লকত। আৰু এই 12 আৱাৰ্ছ ক্লকত কি থাকিব, আমাৰ আৱাৰ হেণ্ড থাকিব। আৱাৰ হেণ্ডডাল কি হয়, চুটি হয় আৰু ডাঠ হয়। তাৰপিছত কি থাকিব, এটা মিনিট হেণ্ড থাকিব। মিনিট হেণ্ড মই ইয়াতে প্ৰমাণ, এইটো আৱাৰ হেণ্ডতকে অলপমান পাতল হয় আৰু দীঘল হয়। আৰু এটা ছেকেণ্ড হেণ্ড থাকে, ছেকেণ্ডৰ এইটো আৰু পাতল। আৱাৰ হেণ্ড মানে ঘণ্টাৰ কাটা, মিনিট হেণ্ড মানে মিনিটৰ কাটা, আৰু ছেকেণ্ড হেণ্ড ছেকেণ্ডৰ কাটা এইকাৰণে থাকিব। আৰু তাৰ ওপৰতে বিভিন্ন টাইমত তাৰ গতিটো, তাৰ অৱস্থানটোৰ ওপৰত নিৰ্ভৰ কৰি, এই কাটাকেইটাৰ অৱস্থানটোৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ সময়বিলাক আমি নিৰ্ধাৰণ কৰি আমি চাওঁ। এইটো হ'ল আমাৰ 12 আৱাৰ ক্লক, আমাৰ যিটো হৈ থাকিব। আৰু এই 12 আৱাৰ ক্লকত আমাৰ কি থাকিব, AM আৰু PM থাকিব। যেনে যদি কি হয়, মানে দুপৰীয়া এইটো 12 বাজিছে, 12 বজাৰ পিছত, দুপৰীয়া 12 বজাৰ পিছত কি হ'ব, 12 বাজি 10 মিনিট কি হ'ব, এনেকে PM হ'ব। PM হ'ব পোষ্ট মেৰিডিয়ান, মানে আমাৰ কি হ'ব, দুপৰীয়াৰ পিছত এইটো PM হ'ব। তাৰপিছত আমি এইটো PMটো চালে গম পাম দুপৰীয়া এইটো 12 বাজি 10 মিনিট হৈছে। এইটো মিনিট আমাৰ সাধাৰণতে কি কৰা হয়, এইটো মিনিট হয়, তাৰপিছত এইটো ঘণ্টা হয়। ঠিক আছে। এতিয়া ইয়াতে মিনিট আৰু ঘণ্টা সাধাৰণতে বুজোৱা হয়। ছেকেণ্ডটো, যদি ছেকেণ্ডটো বুজাব লাগে আমি 12 বাজি 10 মিনিট 5 ছেকেণ্ড হৈছে। তাৰমানে এইটো মিনিট, এইটো আৱাৰ, এইটো মিনিট আৰু এইটো ছেকেণ্ড। 12 বাজি 10 মিনিট 5 ছেকেণ্ড হৈছে। এইটো PM হলে এনেকুৱা হ'ব, দুপৰীয়া 12 বজাৰ পিছত। এনেকে 12 বজা 1, 2, 3, 4 এনেকে যেতিয়া ৰাতি 10টা বাজিব, 11টা বাজিব, 11টা PM হ'ব ৰাতি। তাৰপিছত ঠিক 12 বজাত হ'ব মিড নাইট হ'ব। আৰু দুপৰীয়া 12 বজাত হ'ব নুন, ৰাতি 12 বজাত হ'ব কি, এইটো মিড নাইট হ'ব। আৰু দুপৰীয়া 12 বজাত নুন হ'ব, 12 নুন আমি পাম। গতিকে ৰাতি 12 বজালৈকে, 12 বজাৰ আগলৈকে কি হ'ব, PM হৈ থাকিব। যেন 11টা, ৰাতি 11টা 59 মিনিট 59 ছেকেণ্ড, এইটো কি হৈ থাকিব, PM হৈ থাকিব এতিয়ালৈকে। তাৰপিছত ৰাতি যেতিয়া 12 বাজি পাৰ হৈ যাব, 12 বাজি পাৰ হৈ যোৱাৰ লগে লগে ৰাতি 12 বাজি কিমান হ'ব, ৰাতি 12 বাজি 1 মিনিট 10 ছেকেণ্ড, এইটো AM হৈ যাব। গতিকে এই ৰাতি 12 বাজি যোৱাৰ পিছত কি হ'ব, AM হ'ব। 1টা বাজিলে AM, 2টা, 3টা, 4টা, 5টাত ৰাতিপুৱালে বা 6টাত ৰাতিপুৱালে AM হৈ থাকিব। তেতিয়ালৈকে AM হৈ থাকিব, দুপৰীয়া 12 বজাৰ আগলৈকে AM হৈ থাকিব। গতিকে এই 12 ঘণ্টীয়া যিটো ঘড়ী, 12 ঘণ্টীয়া যিটো ক্লক, সেই ক্লকটোত, সেই ঘড়ীটোত আমাৰ কি থাকিব, AM আৰু PM কথাটো এনেকুৱা হ'ব। এইটো নিশ্চয় বুজি পালে আপোনালোকে। গতিকে AM আৰু PMটো কেতিয়ালৈকে হ'ব সেইটো আমি গম পালো, 12 ঘণ্টীয়া ঘড়ী এইটো। 12 ঘণ্টীয়া ঘড়ীত আমাৰ কি থাকিব, এনেকে কেইডাল কাটা থাকে। যদিহে এনালগ আমাৰ ক্লকটো এই ধৰণৰ ক্লক হয়। আমাৰ যদি মোবাইলৰ ডিজিটেল ক্লক হয়, ডিজিটেল ক্লকত আমাৰ 12 ঘণ্টীয়াটো
সেইটো আমি তাত কি নাথাকে, ফাটা নাথাকে। গতিকে আমি ইয়াতে ফাটা থকা ঘড়ীটোৰ কথাহে আমি চিন্তা কৰিছো। তাৰপিছত আৱাৰ হেড মিনিট হেণ্ড আৰু ছেকেণ্ড হেণ্ড থাকে। ছেকেণ্ড হেণ্ড কেতিয়াবা কিছুমান ঘড়ী নাথাকিব পাৰে। তেতিয়া মানে কি ঘড়ী লৈ হ'ব 12 আৱাৰ্ছ ক্লকটো বুজি পালো। আমাৰ তাৰপিছত থাকে 24 আৱাৰ্ছ ক্লক। 24 আৱাৰ্ছ ক্লকত কি হয় দেখি আছে, 24 আৱাৰ্ছ ক্লকত কি হ'ব আমাৰ 24 আৱাৰ্ছ ক্লকত মানে ৰাতি 12টাৰ পিছত ইভন 1 বাজি 12টাৰ পিছত মানে সেইটো পিছদিনা ধৰা হয়। 1 বাজি 2, 3 এনেকে গৈ গৈ 4, 5 ৰাতিপুৱা 6, 7, 8, 9 এনেকে গৈ দুপৰীয়া 12 বাজিল। 12 বজাৰ পিছত আমাৰ 12 ঘণ্টীয়া ঘড়ী 12 আৱাৰ্ছ ক্লকত কি হয় 12ৰ পিছত 1 বাজে। কিন্তু ইয়াতে কি বাজিব আমাৰ 13, 14 এনেকে গৈ গৈ 15 এনেকে গৈ থাকিব 16, 17, 18, 19, 20, 21, 22, 23 হ'ব 23 এনেকে গৈ থাকিব 15, 17 এনেকে গৈ 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 কিমান হ'ব 23টা সাপোজ 59 মিনিট 59 ছেকেণ্ড এনেকুৱা হ'ল 23টা। গতিকে 23টা এনেকে গম পালে আমি কি গম পাম সেইটো ৰাতি পিছদিনালৈকে চলি থাকিব 23টা। তাৰপিছত এতিয়া 24 বাৰ মানে সেইটো কি হ'ব ক'ৰ পৰা আৰম্ভ হ'ব আৰু ৰাতি 12টাৰ পিছত 12 আৱাৰ্ছ ক্লকত ৰাতি 12টাৰ পিছত মানে এইটো 24টা ঠিক আমি 24টা বুলি 24টা নিদিও পাব 23টা 59 তাৰপিছত 1 আহিব। ঠিক 12 বজাৰ হেৰি লগে লগে এইটো 00 আহিব। আমাৰ ৰাতি যিটো 12 বাজি আহিব 12 ঘণ্টীয়া ঘড়ীত ইয়াতে কিন্তু 00 আহিব সেইটো সময়ত। তাৰপিছত 1, 2, 3 এনেকে গৈ থাকিব। গতিকে আমাৰ 24 ঘণ্টীয়া ঘড়ীত কি নাথাকে AM আৰু PM নাথাকে 24 ঘণ্টীয়া ঘড়ীত। এইটো ভালকে মন কৰিব। গতিকে 24 ঘণ্টীয়া ঘড়ীত কি হ'ব যেতিয়া আমাক কৈছো আমাৰ 17টা বজা বুলি কয়। 17টা বজা মানে 24 ঘণ্টীয়া ঘড়ী 17টা বজা মানে আমাৰ 12 ঘণ্টীয়া ঘড়ীত আমি 12টো বিয়োগ কৰি কিমান পাম 5। তাৰ মানে গধূলি 5টা বজা হ'ব। 17টা মানে গধূলি 5টা হ'ব। এতিয়া যদি কি হয় অকল 5 বুলি কয় তেতিয়া ৰাতিপুৱা 5টা বজা হ'ব। তেতিয়া যদি 14 বুলি কয় 14 মানে 12 বিয়োগ কৰিলে 14ৰ পৰা কিমান হ'ব 2 তেতিয়া দুপৰীয়া 2টা বজা হ'ব। দুপৰীয়া মানে 12টাৰ পিছত দুপৰীয়া 2টা বজা হ'ব। গতিকে 24 ঘণ্টীয়া ঘড়ী আৰু 12 ঘণ্টীয়া ঘড়ীৰ কথাটো বুজি পালে। আৰু 24 ঘণ্টীয়া ঘড়ীবিলাক ক'ত ব্যৱহাৰ কৰা হয় 12 ঘণ্টীয়া ঘড়ীবিলাক আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ। 24 ঘণ্টীয়া ঘড়ী আমাৰ ৰেলৱে হওক মানে এয়াৰপৰ্টৰ হওক মানে ফ্লাইটৰ বা ৰেলৰ যিবিলাক সময় থাকিব সেইটো 24 ঘণ্টীয়া ঘড়ী হিচাপতে দেখুৱাই। তাতে আৰু AM PM নেদেখুৱাই। আমাক ৰেলৰ এনেকুৱা দেখুৱাব যে এৰাইভিং টাইম কোনোবা এটা ষ্টেচনত এৰাইভিং মানে পোৱাৰ সময় দেখুৱাই আছে। আমি যদি হেৰি চাওঁ যিখন ডিসপ্লে থাকে এই ডিসপ্লে চাওঁ দেখুৱাই আছে 17টা 5 এৰাইভিং টাইম। এইটো এৰাইভিং টাইম এনেকে দেখুৱাই আছে। আৰু ডিপাৰ্চাৰ টাইমটো দেখুৱাই আছে। ডিপাৰ্চাৰ টাইম কি দেখুৱাই আছে যে 17টা 20। তাৰ মানে কি হ'ব আবেলি 5টা 5ত কি পাব মানে 17ৰ পৰা 12 হ'ল 5টা 5ত পাব আৰু 17টা 20 মানে 5টা 20ত তাৰ পৰা ষ্টেচনৰ পৰা গুচি যাব। কিন্তু ট্ৰেইনে হওক বা ফ্লাইটে হওক মানে এয়াৰপ্লেনে হওক এই ধৰণৰ 24 ঘণ্টীয়া ঘড়ী হিচাপটো তাক দেখুৱাই যাতে AM PM-ৰ খেলি মেলি হ'ব নহয় বা যেতিয়া ইণ্টাৰনেশ্যনেল বিভিন্ন হেৰি ক্ষেত্ৰত যদি প্ৰব্লেম নহয় সেইকাৰণে 24 ঘণ্টীয়া ঘড়ী সেইবিলাকত ব্যৱহাৰ কৰে। এতিয়া চাওক আমি মিৰৰ ইমেজৰ আমি কি চাম মিৰৰ ইমেজ। মিৰৰ মানে আমাৰ দাপোনত থকা অহা ইমেজ বিলাক ইমেজ মানে প্ৰতিবিম্বটো কেনেকুৱা হ'ব ঘড়ী এটা যদি আমি ৰাখো বা বেলেগ বেলেগ আমি যেতিয়া এনেকে এখন কি ৰাখো দাপোন ৰাখো আমাৰ মিৰৰ এখন ৰাখো তেতিয়া ইয়াতে যদি আমি কি লিখো তাৰ সাপোজ P2 লিখিছো এইটো C2 লিখিছো তাৰ দাপোনত মিৰৰত কি হ'ব
P2 এনেকুৱা এইটো আহিব আৰু এইটো ইয়াতে কি হয় মিৰৰ লেফট টু ৰাইট হয় আৰু ৰাইট টু লেফট হয় ৰাইট গতিকে এই লেফটটো কোনফালে গৈছে এই আজডাল লেফটৰ ফালে আছে কোনফালে গৈছে ৰাইটৰ ফালে গৈছে আৰু এই যিটো এইটো কোনফালে ঘূৰিছে এইটো লেফটৰ পৰা ৰাইটৰ ফালে গৈছে এইটো উল্টা হৈছে ৰাইটৰ পৰা লেফটৰ ফালে গৈছে আৰু যিটো আমাৰ ভাৰ্টিকেল যিটো থাকিব উলম্বভাৱে সেইটো কোনো পৰিৱৰ্তন নহয় ভাৰ্টিকেল যিটো থাকিব সেইটো কোনো পৰিৱৰ্তন নহয় আমাৰ যেনেকে আছে এই চিগনেল যেনেকে আছে তেনেকে থাকিব আমাৰ এইটো এনেকে থাকিব মাত্ৰ ই কি হৈছে এইটো ফালৰ কোনো পৰিৱৰ্তন নহয় ভাৰ্টিকেলি তাৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় ভাৰ্টিকেল মানে উলম্ব হ'ব যেনেকে থাকে এইটো P2 মিৰৰ হৈ এনেকুৱা হয় আমি মিৰৰ ইমেজৰ কাৰণে তাৰ আগত আমি মিৰৰত কেনেকুৱা হয় সেইটো চাই লওঁ যদি এতিয়া আমাৰ এই এৰোডাল আমি এই মিৰৰত যদি চাওঁ এখন যদি মিৰৰ বুলি কোৱা হয় দৰ্পণ বুলি কোৱা হয় দৰ্পণৰ প্ৰতিবিম্বটো কেনেকুৱা হ'ব ই এই আজডাল থাকিব এইটো কোনফালে আছে এইটো ৰাইটৰ ফালে আছে ই এনেকুৱা হ'ব ই ৰাইটৰ পৰা এইফালে গৈছে লেফটৰ পৰা ৰাইটৰ ফালে গৈছে ৰাইটৰ পৰা উল্টা হ'ব ই লেফটৰ পৰা ৰাইট গৈছে ই কি কৰিব ৰাইটৰ পৰা লেফট আহিব ই লেফট কি কৈছে ৰাইটৰ পৰা লেফট আহিছে ই লেফটৰ পৰা ৰাইট আহিব এইটো হ'ব বুজি পাইছে আৰু এটা চাব পাৰোঁ আমি এনেকে এই মিৰৰ ইমেজ কেনেকুৱা হ'ব এইটো যদি এৰো হয় গতিকে ইয়াতে এই এৰোটোত আমাৰ কিবা পৰিৱৰ্তন হ'ব নেকি এই আজডাল যেনেকে আছে তেনেকে থাকিব ই কি হৈছে ৰাইটৰ পৰা লেফট আহিছে ই লেফটৰ পৰা ৰাইট যাব তাৰপিছত এইডাল ই লেফটৰ পৰা ৰাইট গৈছে ই ৰাইটৰ পৰা লেফট আহিছে তাৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয় কি নহয় নো চেঞ্জ কোনো পৰিৱৰ্তন নহয় এনেকুৱা ক্ষেত্ৰত নিশ্চয় বুজি পাইছে গতিকে ইমেজ হ'ল এনেকুৱা টাইম এইবিলাক ইমেজ এতিয়া আমি আৰু এইটো চাব পাৰো বেলেগ যদি আমি লওঁ তেনেকে আমি দেখা পাম কি হ'ব ৰাইট টু লেফট লেফট টু ৰাইট হয় এতিয়া ধৰা হ'ল আমি এইটো চাইছো এইটো যদি চাওঁ আমি ই কেনেকুৱা হ'ব মিৰৰ ইমেজত ই এইটো এনেকে আহিব আৰু এইটো এনেকুৱা হ'ব এইটো হ'ব মিৰৰ ইমেজ মানে আপোনাৰ প্ৰতিবিম্বত এনেকুৱা হ'ব এতিয়া আমাৰ ঘড়ীৰ লগত ইয়াতে কি মিৰৰ ইমেজৰ কথা মানে কি মিৰৰ ইমেজ কেনেকুৱা হয় এটা যদি আমি ঘড়ীৰ যদি কেইটা বাজে ইয়াতে আমি কি কৰিলো ইয়াতে সে এই তিনিটা বাজি আছে এইটো কিমান বাজি আছে এই তিনিটা বাজিছে এইডাল ঘণ্টাৰ কাটাডাল এনেকুৱা হৈছে আৰু এইডাল মিনিটৰ কাটা আমি তিনিত আছে মিনিট দেখুৱা নাই তিনিত আছে গতিকে এতিয়া এইটোৰ মিৰৰ ইমেজটো কি হ'ব আমি যদি চাওঁ এইটো মিৰৰ ইমেজটো হ'ব দৰ্পণৰ যিটো প্ৰতিবিম্ব এইটো থাকিবই যি আছে তেনেকে হ'ব আৰু এইডাল ঘণ্টাৰ কাটা এনেকুৱা হ'ব এইডাল কেনেকুৱা হ'ব এইটো হ'ব এই কি হ'ব মিৰৰ ইমেজত লেফটৰ টু ৰাইট হয় গতিকে এই লেফটৰ পৰা ৰাইটৰ ফালে গৈছে গতিকে ৰাইটৰ পৰা লেফটৰ ফালে আহিব আৰু এইটো উল্টা হ'ব এইমাত্ৰ দিয়া মতে আৰু ই নম্বৰ যিটো আছে ভাৰ্টিকেল যিটো আছে তেনেকে থাকিব তাৰমানে ইয়াতে যদি তিনিটা বাজে আমি দেখা পাইছো ইয়াতে যদি তিনিটা বাজে ইয়াতে কি বাজিব এইটো 9টা বাজিব মিৰৰ ইমেজত 9টা বাজিব গতিকে এইটো হ'ল মিৰৰ ইমেজৰ আমাৰ কনচেপ্ট ঘড়ী লৈ আমি কেনেকে আমি সব পিছৰ বিলাকত আমি আঁকি নাযাওঁ আমি মাত্ৰ কেলকুলেশ্যন বিলাক কৰি তেতিয়া কেইটামান কুৱেশ্যন চাব মিৰৰ ইমেজৰ যদি টাইম ক্লক টাইম টু 10 হয় ক্লক টাইম ইজ 10 মিৰৰ ইমেজ টাইম কি হ'ব আমি আৰু আঁকি ঘড়ী কিমান চাম
বাকি চোৱাটো পচিবল নহ'ব, আমাৰ কি হ'ব সময়ৰ কথা থাকিব। গতিকে আমি কি কৰিম, এইটো 12টা বজাৰ পৰা আমি কি কৰিম, এই যিটো 12 বজাৰ পৰা এই ক্লক টাইমটো বিয়োগ কৰিম। বিয়োগ কৰিলে কি হ'ব, 12ৰ পৰা 10 বিয়োগ কৰিলে 2টা বাজিব। গতিকে এই মিৰৰ ইমেজ টাইমৰ এই এনসাৰটো হ'ব কি 2টা বাজি যাব। PM AM ৰ কথা নাই, কাৰণ আমি 12 আৱাৰ ক্লক কৰি আছো, গতিকে ক্লকটো চাই আপিছো আমি সেইটো চাই ক'ব পাৰিম আমি। গতিকে PM বা AM কি হয় বেলেগ কথা, কাৰণ ঘড়ীটোৰ 12 ঘণ্টীয়া ঘড়ীটো আমি ইমেজৰ মিৰৰৰ সন্মুখত ৰাখিলে কি হ'ব সেইটোহে কথা। গতিকে ইয়াতে PM AM ৰ কথা নাথাকিব। এতিয়া যদি ক্লক আমি ক'ৰ পৰা বিয়োগ কৰিব লাগিব, 12ৰ পৰা বিয়োগ কৰিব লাগিব। এতিয়া যদি ক্লক টাইম কি হয় 3 হয়, এতিয়া মিৰৰ ইমেজ টাইম কি হ'ব আমি অলপ আগতে পালো। গতিকে 12ৰ পৰা আমি 3 PM 3টা বজাত বিয়োগ কৰিলে কি হ'ব 9টা বজা হয়। গতিকে 12ৰ পৰা 3টাতে বিয়োগ কৰিলে 9 বজা হ'ব। গতিকে মিৰৰ ইমেজ টাইম 3টা যদি হয় ঘড়ীটো, মিৰৰ ইমেজ টাইম আমি যদি ৰাখো মিৰৰৰ কাষত এই ঘড়ীটো কিমান বাজিব মিৰৰৰ এইটো দেখুৱাব 9টা বজা। একেদৰে আমাৰ যদি মিৰৰ ক্লক টাইম যদি কি হয় 8 হয়, এইটো ক্লক হয়, তেতিয়া মিৰৰ ইমেজ টাইম কি হ'ব 12ৰ পৰা 8টো আমি মাইনাছ কৰিব লাগিব। মাইনাছ কৰিলে এইটো 0, এইটো 12ৰ পৰা গ'ল 4। গতিকে এনসাৰটো কি হ'ব এইটো 4 o'clock হ'ব। যদি 8টা বাজে মিৰৰ ইমেজ টাইম 4 o'clock হয়। মিৰৰ ইমেজৰ ওপৰত আৰু দুটামান কুৱেশ্যন চাব। ক্লক টাইম যদি 8:40 হয়, মিৰৰ ইমেজ টাইম কিমান হ'ব? গতিকে ক্লক টাইম মানে আমাৰ এইটো কিমানৰ পৰা মাইনাছ কৰিব লাগে, 12ৰ পৰা মাইনাছ কৰিব লাগে। আমি কিমান মাইনাছ কৰিব লাগে 8:40, এইটো মাইনাছ কৰিব লাগে। এতিয়া এইটো মাইনাছ কৰোতে আমাৰ কি হ'ব, ইয়াৰ পৰা আমি যেতিয়া এইটো আৱাৰ আৰু এইটো মিনিট ভালকে চাব। গতিকে এই 12ৰ পৰা আমাৰ 0ৰ পৰা 40 নাযায়, গতিকে 12ৰ পৰা 1 যদি লৈ আহো 1 আৱাৰ লৈ আহো, 1 আৱাৰ আহা মানে ইয়াতে কি আহিব 60 মিনিট আহিব। ইয়াৰ পৰা 1 আৱাৰ আহা মানে ইয়াতে 60 মিনিট মানে ইয়াত থাকিব 11 আৱাৰ থাকিব। গতিকে ইয়াতে 1 আৱাৰ মানে 60 মিনিট, 60ৰ পৰা 40 যদি যায় 60ৰ পৰা 40 গ'লে কিমান 20 মিনিট, আৰু ইয়াতে থাকিব 11 আৰু 1 আৱাৰ লৈ গৈছো। গতিকে 11ৰ পৰা 8 গ'ল কিমান 3, গতিকে 3:20 o'clock, 3টা বাজি 20 মিনিট হ'ব। যদি ক্লক টাইম 8:40 হয় তেতিয়া মিৰৰ ইমেজ টাইম হ'ব এনসাৰটো 3:20 মিৰৰ ইমেজ টাইম। এইটো যেতিয়া আমি 12ৰ পৰা 0ৰ পৰা 40 নাযায়, গতিকে 12ৰ পৰা 1 নিলে 60 মিনিটৰ পৰা 40 মিনিট গ'ল 20, 12ৰ পৰা 1 নিয়াৰ লগে লগে ইয়াতে 11 থাকিল, 11ৰ পৰা 8 গ'ল 3। তাৰপিছত আকৌ চাব আমাৰ ক্লক টাইমটো কি আছে 11:30 আছে। আমি কিহৰ পৰা মাইনাছ কৰিব লাগে 12ৰ পৰা। 12ৰ পৰা আমি 11:30 যদি মাইনাছ কৰো কি হ'ব, এইটো মাইনাছ কৰিলে 30 মিনিট থাকিব। এতিয়া ইয়াতে কি থাকিব 30 মানে ইয়াতে লৈ গ'লো কিমান হ'ল, ইয়াতে 60 হ'ল, ইয়াতে থাকিল 11, 60ৰ পৰা 30 গ'ল 30 মিনিট, আৰু 11ৰ পৰা 11 মানে 0। এতিয়া 0 ক্লক হ'ব নেকি, 0:30 ক্লক হ'ব নেকি? নহয়। যদি ইয়াতে 0 হয়, এটা কথা মন কৰিব, এটা ইম্পৰ্টেণ্ট কথা, ইয়াতে যেতিয়া যদি 0 হয় সেই 0ৰ ঠাইত আমি কি দিব লাগিব 12 দিব লাগিব। যদি আমি মাইনাছ কৰোঁতে ইয়াতে 0 হৈ যায়, কাৰণ 0 বুলি 0 আৱাৰ বুলি তেনেকে দিয়ে দেখুৱাব। গতিকে আমি এইটো কি কৰি আছো 12 আৱাৰ ক্লকত কৰি আছো, আৰু মাত্ৰ আমি ইমেজ ইয়াত 12 আৱাৰ ক্লক মানে ইয়াতে কিন্তু আপোনালোকে নাভাবিব PM আৰু AM ৰ কথাটো ইয়াতে নাথাকে, মাত্ৰ আমি ছবিটোহে চাম। PM AM ৰ কথাটো নাই, ছবিটোহে উলিয়াব দিয়ে। গতিকে ইয়াত যেতিয়া কি আহিব 0 আহিব, মাইনাছ কৰোঁতে 0 আহিলে এইটো আৰু 0ৰ ঠাইত কি লিখিব লাগিব 12 লিখিব লাগিব। কাৰণ 30 মিনিট বুলি এটা কোনো ঘূৰিয়ে অকল 30 মিনিট বুলি নেদেখুৱাব, কি দেখুৱাব সেইটো 12:30 দেখুৱাব। গতিকে এইটো এনসাৰ হ'ব 12:30 হ'ব, 12:30 হ'ব। নিশ্চয় বুজি পাইছে। এতিয়া আমাৰ
এইটো কি কৰিব লাগে যে ক্লক টাইম 12:30 হয় সৰি ক্লক টাইম 12:40 আমাৰ কেইটাৰ পৰা যদি বিয়োগ কৰিব লাগে 12টাৰ পৰা যদি বিয়োগ কৰিব লাগে 12:40 আমি 12টাৰ পৰা বিয়োগ কৰিব লাগে 12:40 এতিয়া আমাৰ এইটো আমি কি উলিয়াব লাগিব ইয়াতে 12:40 মানে ইয়াৰ পৰা কি যাব আমাৰ ইয়াৰ পৰা কিমান যাব 1 আৱাৰ যাব ইয়াৰ পৰা কাৰণ 40 মিনিটছ আমি 0 ৰ পৰা 40 মিনিটছ বিয়োগ কৰিব নোৱাৰো ইয়াৰ পৰা যদি 1 আৱাৰ যায় ইয়াতে কি হ'ব 60 মিনিট হ'ব আৰু ইয়াত কি থাকিব 11 আৱাৰ থাকিব 11 আৱাৰ থাকিলে এইটো কিমান হ'ব 60 ৰ পৰা 40 গ'ল 20 নিশ্চয় বুজি পাইছে 60 ৰ পৰা 40 গ'ল 20 আৰু এটা 11 ৰ পৰা 12 যাব নোৱাৰে যদি ইয়াত 12 থাকে মন কৰিব ইয়াৰ আমি অপোজিট ইয়াতে যদি 12 থাকে এইটো আমি কি বুলি ধৰি লম 0 বুলি ধৰি লম কি কৈছো আকৌ কৈছো যদি ইয়াতে 12 থাকে সেইটো আমি কি বুলি ধৰি লম 0 বুলি ধৰি লম কাৰণ 11 ৰ পৰা 0 গ'ল মানে 11 20 এনসাৰটো হ'ব 11 20 চাব ইয়াতে যদি 0 ওলাই আৱাৰ আমি 12 বুলি লম আৰু ইয়াতে যদি বিয়োগ কৰিব লাগে 12 যদি বিয়োগ কৰিব লাগে তেতিয়া আমি 12 ৰ ঠাইত এইটো কি বুলি কৰি লম 0 বুলি কৰি লম 0 বুলি কৰিলে 0 এইটো বুলি নিশ্চয় এইটো বিয়োগটো বুজি পাইছে এতিয়া মই আকৌ কৈছো বেলেগ এটা আমি এই বিয়োগটো যদি আপোনালোকৰ যদি খেলি মেলি হয় কিন্তু যে 1 আহিলে ইয়াতে 60 যায় এইটো যদি খেলি মেলি হয় আপোনালোকে কি কৰিব যদি মিনিট থাকে কি ক্লক টাইমটো যদি মিনিটত থাকে ঘন্টা আৰু মিনিটত থাকে তেতিয়া 12 বজাৰ সলনি আপোনালোকে লিখিব পাৰিব ইয়াৰ সলনি লিখিব পাৰিব 11টা 60 বুলি লিখিব পাৰিব তেতিয়া বিয়োগ কৰিব পাৰিব যদি কি থাকে ঘন্টাও থাকে আৰু মিনিটও থাকে ক'ৰ পৰা বিয়োগ কৰিব 12 বাজি 60 11 বাজি 60 মিনিট 11:60 এইটো বিয়োগ কৰাৰ কাৰণে আমাৰ ঘড়ীটো 11 বাজি 60 মিনিট দেখুৱাব এইটো আমি বিয়োগ কৰাৰ সুবিধাৰ কাৰণে তেনেকৈ আৰু যদি কি থাকে মিনিটও থাকে মানে ঘন্টাও থাকে মিনিটও থাকে সেকেন্ডও থাকে ক্লক টাইমটো তেতিয়া কি কৰিব লাগিব 11 বাজি 59 মিনিট 60 সেকেন্ড এনেকৈ লিখিব আৰু 60 সেকেন্ড মানে 1 মিনিট মানে 60 হৈ গ'ল আমি 1 মিনিটৰ 1 মিনিট ইফালে দি দিছো যদি আমি যদি ক্লক টাইমটো ঘন্টা মিনিট আৰু সেকেন্ড থাকে তেতিয়া আমি ইয়াৰ পৰা বিয়োগ কৰিম 12 ৰ পৰা বিয়োগ কৰাৰ মানে এনেকৈ বিয়োগ কৰিব পাৰো আৰু এইটো নললে আমি এনেকৈ কৰিব পাৰিম আপোনালোকৰ যিটো সুবিধা হয় এইটো নিশ্চয় কৰিব যিটো যেনেকৈ সুবিধা হয় কাৰণ এইটো আমি তেতিয়া এইটো কি কৰিব পাৰো 11 বাজি 60 ৰ পৰা আমাৰ 12 বাজি 40 মাইনাস কৰিম গতিকে এইটো 20 আৰু এইটো কি ল'ব লাগিব 0 ল'ব লাগিব 0 ল'লে এইটো 11 বাজি 20 মিনিট এবাৰ কোৱেশ্চন চাব ক্লক টাইম ইজ 8:20:40 আজ ঘন্টা না 8টা বাজি 20 মিনিট 40 সেকেন্ড হৈছে তেতিয়া মিৰৰ ইমেজ টাইমটো কিমান হ'ব মিৰৰ ইমেজ আমাৰ টাইমটো কি হ'ব উলিয়াব লাগিব গতিকে এইটো আমি কি কৰিম হয় আমি ডাইৰেক্ট 12টা বজাৰ পৰা এনেকৈ বিয়োগ কৰিব পাৰো কিন্তু 8টা বাজি 8 বাজি 20 মিনিট 40 সেকেন্ড এনেকৈ বিয়োগ কৰিব পাৰি নাইবা আমাৰ যদি মিনিট ঘন্টা মিনিট সেকেন্ড থাকে তেতিয়া 11 বাজি 59 মিনিট আৰু 60 সেকেন্ড এইটো 60 সেকেন্ড মানে 12টা বজাৰ পৰা আমাৰ এইটো আৰু এইটো অৰ্থটো একে হ'ব এইটো মিনিংটো আমাৰ কি একে মিনিং হ'ব কাৰণ 60 সেকেন্ড মানে 1 মিনিট মানে 60 মিনিট ইয়াত 1 মিনিট হয় 60 মিনিট মানে 12টা বজা গতিকে ইয়াৰ পৰা যদি আমি এইটো বিয়োগ কৰো 8:20:40 কৰিলে এইটো 60 ৰ পৰা 40 গ'ল 40 গ'ল 20 আৰু এইটো 9 3
11 8 গুণ 3 তার মানে অ্যানসারটো হ'ব 3 বাজি 39 মিনিট 20 সেকেন্ড এটি হ'ব অ্যানসার এটি মিনিট এটি আওয়ার মিনিট সেকেন্ড গতিকে এইটো আমি বিয়োগ কৰিছো এনেকে হেতু এতিয়া যদি এইটো আমি এনেকে বিয়োগ কৰিব লাগে এতিয়া আমি আকৌ চাইছো এইটো গতিকে 3 বাজি কিমান 60 পৰা 20 40 গ'ল 20 3 পৰা এইটো 39 8 এটা যদি আমি ইয়াত বিয়োগ কৰিব লাগে এইটো নকৰিব এইটো কেৱল 12 ৰ পৰা বিয়োগ কৰিব লাগে যদি 12টা বজাৰ পৰা 00 না 8 বাজি কিমান 20 মিনিট 40 সেকেন্ড এইটো বিয়োগ কৰিব লাগে প্ৰথম আমি ৰাইট সাইডৰ পৰা আহিম গতিকে এইটো আৱাৰ মিনিট সেকেন্ড 0 পৰা 40 না যায় ইয়াত আগত আহিম ইয়াৰ পৰা নিব আমাকে আমাৰ 0 আছে 12 ৰ পৰা নি 12 ৰ পৰা যদি 1 ঘন্টা নিও ইয়াতে কি থাকিব 11 থাকিব আৰু ইয়াতে কি আহিব 60 মিনিট আহিব এটা 60 ৰ পৰা আমি কি নি 1 মিনিট নি 59 মিনিট আহিব আৰু ইয়াতে কি আহিব 60 সেকেন্ড আহিব অৰ্থাৎ এইটো আৰু এইটো একেই হ'ব গতিকে আমি এনেকে মনত ৰাখিব পাৰো বা এনেকে কৰিব পাৰো 60 ৰ পৰা 40 গ'ল 20 59 ৰ পৰা 20 গ'ল 39 আৰু 11 ৰ পৰা 8 গ'ল 3 আমি এনেকেও কৰিব পাৰো আপোনালোকে যিটো সুবিধা পায় এনেকে যিটো প্ৰেক্টিছ কৰিলে যদি মনত থাকে যেন পায় সেইটোৱে কৰিব আৰু আমি মিৰৰ ইমেজৰ ডাবল পেজ আৰু পিছত আছে আমি দিম নেক্সট ভিডিঅ'ত আপোনালোকে ভালকে নেক্সট ভিডিঅ'টো চাব আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ